আজি 23 ছেপ্টেম্বৰ যোৱা বছৰ 22 ছেপ্টেম্বৰৰ দিনত এই কলা আইন যি শ্ৰম কোড 29খন আইনৰ বিপৰীতে 4খন আইনত অন্তৰ্ভুক্ত কৰিছে। শ্ৰমিকৰ সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে। শ্ৰমিকৰ যি চিকিৎসা, প্ৰাপ্য, গৃহ সকলোবিলাক ফেমিলি পেঞ্চনৰ পৰা আদি কৰি যিমানবিলাক আমাৰ 29খন আইনত সা সুবিধাবিলাক সন্নিৱিষ্ট আছিলে, এই সকলোবিলাক আইন নাইকিয়া কৰি 4টা কোডত 4খন আইনৰ মাজত আনি পেলাই সকলো নতুন যিবিলাক শ্ৰমিক আইন লৈ আহিছে, এই আইনৰ জৰিয়তে আমি অসংগঠিত যিসকল শ্ৰমিক আছোঁ, নিৰ্মাণ শ্ৰমিক, শ্ৰমিক মজুৰি, দিন হাজিৰা কৰা, আশাকৰ্মী, অংগনবাড়ী কৰ্মী, ৰান্ধনী ইত্যাদি যিমানবিলাক আমাৰ অসংগঠিত শ্ৰমিক সংগঠন আছিলে, সকলোবিলাকে ইয়াৰ বিৰোধিতা কৰিছে। এই আইনৰ যোৱা 22 ছেপ্টেম্বৰৰ কলা দিৱসটো যোৱাকালি ৰবিবাৰৰ বাবে আজি 23 ছেপ্টেম্বৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি ইয়াত এখন মেমৰিণ্ডাম প্ৰস্তুত কৰিছোঁ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়লৈ। এই মৰিগাঁও জিলা সমিতিৰ হৈ আমি এই দাবী উত্থাপন কৰিছোঁ। আমাৰ মৰিগাঁও জিলা শ্ৰম বিষয়াৰ জৰিয়তে তেখেতসকলক প্ৰেৰণ কৰা হৈছে।